পদ্মশ্রী ডক্টর উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন এইবাৰ আৱিষ্কাৰ কৰিলে প্ৰসাধোৱা যন্ত্ৰ। এইবাৰ ডক্টৰ উদ্ধৱ ভৰালীৰ 181 সংখ্যক আৱিষ্কাৰ। এইবাৰ আৱিষ্কাৰ কৰিলে প্ৰসাধোৱা মেচিন। 1 মিনিটত 5 কেজি আৰু 20 মিনিটত 50 কেজি মগু ধুব পাৰি এই যন্ত্ৰৰ সহায়ত। বিশিষ্ট উদ্ভাৱক পদ্মশ্রী ডক্টর উদ্ধৱ ভৰালীয়ে নতুন নতুন আৱিষ্কাৰ কৰি আহিছে। তেওঁৰ 181 সংখ্যক আৱিষ্কাৰ হৈছে প্ৰসাধোৱা যন্ত্ৰ। পকা মিঠৈ বনোৱা যন্ত্ৰৰ পিছত তেওঁ এই প্ৰসাধোৱা যন্ত্ৰটো আৱিষ্কাৰ কৰে। মাত্ৰ 1 মিনিটত 5 কেজি প্ৰসাদৰ বাবে মগু ধুব পাৰে এই যন্ত্ৰৰ সহায়ত। মগু মাহৰ বাকলি লগে লগে পৃথক হৈ পৰে। 15 পৰা 20 মিনিটত প্ৰায় 50 কেজি মগু ধুব পাৰিব এই যন্ত্ৰৰ সহায়ত। এতিয়াৰ পৰা ভকত, দেউৰী, বিলনীয়া আৰু আয়তীৰ কষ্ট লাঘৱ হ'ব। যোৰহাটৰ 1 নম্বৰ সোণাৰী গাঁৱৰ নামঘৰলৈ তেওঁ বিনামূলীয়াকৈ আগবঢ়াইছে প্ৰথমটো যন্ত্ৰ। মাত্ৰ 12,000 টকাত ক্ৰয় কৰিব পাৰিব এই যন্ত্ৰ। যোৱা অক্টোবৰ মাহত ইয়াতে মই এটা পকা মিঠৈ বনোৱা মেচিন মই ইয়াতে বনাই পেলাই এইখন নামঘৰতে দিছিলোঁ আৰু এইখন নামঘৰৰ পৰাই তাগিদা দিছিলে। অৱশ্যে ইয়াৰ বিনিময়ত মই তেতিয়া অলপ সামান্য এটা মূল্যও লৈছিলোঁ আৰু তেতিয়া আপোনালোকে বহুত পূৰ্ব সঁহাৰি জনাইছিলে। তেতিয়াও এই কথাটো তেতিয়া ওলাইছিলে। ওলোৱাৰ পিছতে আজি 7 মাহ মই লাগিলে। তাৰপিছত মোৰ এনেকুৱা ইয়াত চেলেঞ্জ বহুত আছিলে। এইটো একদম ভকতে চলাব, গতিকে পানী গতিকে কাৰেণ্টৰ বেছি ব্যৱহাৰ, এইটো বৰ ডেঞ্জাৰাছ হ'ব পাৰে কেনেবাকৈ। পানী কঢ়িয়াৰ ক্ষেত্ৰত পানীৰ খৰচা কমাব লাগিব আৰু চুকুৰাটো অতি সহজে আঁতৰি যাব লাগিব। তো আৰু এই বস্তুটো এনেকুৱা হ'ব লাগিব যাতে সৰু গাড়ী এখনৰ ডিগিত ফিট হ'ব পাৰে। তো তেনেকুৱা ধৰণে আটাইকেইটা চেলেঞ্জ লৈ কৰিছিলোঁ। আৰু এটা মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ, মই এটা টেকন'লজি মিউজিয়াম বনাবলৈ লৈছোঁ, টেকন'লজি পাৰ্ক, যাতে আমাৰ অসমৰ ষ্টুডেণ্টে যাতে সৰুৰে পৰা টেকন'লজি শিকে। তো সেইটো কাৰণে যিটো মোৰ এটা লাগে, খৰচা এটা লাগে, সেইটো মোৰতো পাবৰ কোনো ব্যৱস্থা নাই। মই এই মেচিনটো মই বনাইছোঁ, ইয়াৰ যিটো সামান্য প্ৰফিট হ'ব সেইটো তাত ব্যৱহাৰ কৰা হ'ব। 12,000 টকা ডাইৰেক্ট যোগাযোগ কৰিলেই হ'ব। আৰু তাতকৈ আপোনালোক আছে আৰু মোক যোগাযোগ কৰিবলৈনো কি টানটো। গোটেই ছাত্ৰ ছাত্ৰীয়ে যাতে এক্সপ'জাৰ ভিজিটটো ল'ব পাৰে। আৰু মই সেইটো আপোনাৰ দ্বিতীয়মান শ্ৰেণীৰ পৰা ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়েৰ ষ্টুডেণ্টৰ কাৰণে চবৰ কাৰণে প্ৰযোজ্য হ'ব। গোটেই টেকন'লজি, এই টেকন'লজিবিলাক ধৰক আঙুলি এটাই কেনেকৈ ঘূৰালোঁ চব মই শিকাম, এভৰিথিং শিকাম আৰু দেখুৱাম। ইন প্ৰেক্টিকেল মই তেওঁলোকক দেখুৱাম। তো সেই শিক্ষাটো দিবৰ কাৰণে মই এটা সৰু যিটো টেকন'লজিকেল মিউজিয়াম বা পাৰ্ক বনাবলৈ লৈছোঁ, তাৰ কাৰণে মই এই অনুদানটো ব্যৱহাৰ কৰিম। এইটোৱে মোৰ উদ্দেশ্য। 5 কেজি, সেই সৰু চাইজটোৱে 5 কেজি পাৰে। ইয়াতে পাৰে কিছু 8 কেজিলৈকে পাৰিব আপুনি, কিন্তু একেখিনি হ'ব। পানী সলনি কৰি দিব নালাগে। আৰু লাষ্টত টেপ দি দিলে আছে, টেপ আছে, পানী খুলি দিলে টেপো গুচি যাব। প্ৰথম বুকিং অলৰেডি হৈছে, কিন্তু দিল্লীৰ পৰা এই যেতিয়া মই 2-এজন হিতাকাংক্ষীক বস্তুত দেখুৱাইছিলোঁ, তেতিয়া দিল্লীৰ পৰাও আপোনাৰ বুকিং হৈছে। কিন্তু এইটো বুকিং নোহোৱা নহয়, হৈছে। আৰু আপোনালোকৰ অনুগ্ৰহত হ'ব, আৰু হ'লে সেই পইচাটো মই সেইটো কামত মই ব্যৱহাৰ কৰিম। আৰু মই আচলতে মই যিখিনি এনেও অন্য আৱিষ্কাৰতো যিখিনি আৰ্নিং কৰোঁ, তাৰে বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে মই ডিজাইন কৰোঁ। আৰু মোৰ নিজৰ বৃদ্ধাশ্ৰমো আছে, সেইটো সম্পূৰ্ণ নিজৰ খৰচত মোৰ চলে। তো গতিকে ভৱিষ্যত পৰিকল্পনা সেই আৱিষ্কাৰেই জীৱন। আৰু তাগিদা বহুত আছে। মই চাওঁ মোৰ আৱিষ্কাৰৰ যোগেদি মই মানুহৰ সহায় হোৱাটো বিচাৰোঁ। একচুৱেলি আবেগিক হৈ পৰিছোঁ। আগতেও তেখেতে আমাক এটা মেচিন আনি দিছিলে, যিটো মেচিনৰ দ্বাৰা আমি পকা মিঠৈ আমি বনাইছিলোঁ। আৰু সেইদিনাখনে তেখেতে আমাক আহি আমাৰ ৰাইজক ক'লেহি যে আমি এটা আপোনালোকক মানুহৰ মেচিন আনি দিম। আমি আজি সঁচাকৈ খুব আনন্দিত হৈছোঁ। যিটো কাম আমাৰ আইসকলে ঘণ্টাৰ পিছত ঘণ্টা কঁকালৰ বেকা কৰি পেলাই মাহ ভাষাত ধুই থাকিবলগীয়া হৈছিলে, সেইটো কাম আনি 5 মিনিটতে তেওঁ 4 কেজি মগু মাহ ধুই শেষ কৰিব পাৰিছে। গতিকে আমাৰ সোণাৰী গাঁৱৰ সমূহ ৰাইজে, আমাৰ নামঘৰ কমিটিৰ ফালৰ পৰা আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ আৰু আৱিষ্কাৰলৈকে কৰক ৰাইজৰ মংগলাৰ্থে। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।